এতিয়াৰে পৰা বহু বিবাহ কৰা লোকসকলে নাপাব কোনো চৰকাৰী আঁচনিৰ সুবিধা। 2026-27 বৰ্ষৰ অসম বাজেটত হিতাধিকাৰীৰ বাবে কেইবাটাও অভিলাষী ঘোষণাৰ লগতে কঠোৰ সিদ্ধান্তও লৈছে ৰাজ্য চৰকাৰে। মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। বহু বিবাহৰ প্ৰমাণ পালে আনকি চৰকাৰী চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হ'ব চাকৰিয়ালক। আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। অৰুণোদয়ক ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আখ্যা দি বাজেট ভাষণত বিত্তমন্ত্ৰীৰ ঘোষণা। অৰুণোদয়ে এতিয়া প্ৰায় 40 লাখ পৰিয়ালক সামৰি লৈছে। যোগ্য অযোগ্য হিতাধিকাৰী বাছনিৰ স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে অহা আগষ্ট মাহৰ পৰা হিতাধিকাৰীলৈ পুনৰ মুকলি কৰি দিয়া হ'ব অৰুণোদয়ৰ ধন। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখৰ লগতে এইবাৰ পৰীক্ষামূলকভাৱে সংযোজন কৰা হ'ব সৰিয়হৰ তেল। ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিব জীৱন প্ৰেৰণা। আগষ্টৰ পৰা 1600 উদাসীন ভকতলৈ মাহে 1500কৈ টকা। প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ সাহায্য। আগষ্ট মাহৰ পৰা মই অসমৰ নৱবৈষ্ণৱ ধৰ্মীয় পৰম্পৰাক আধ্যাত্মিক গুৰু আৰু সত্ৰ পৰিচালনাৰ অবিচ্ছেদ্য অংগস্বৰূপ 621 গৰাকী উদাসীন ভকতৰ মাহিলী 1500 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ পুনৰ আৰম্ভ কৰিম। গেপ ছাপোৰ্ট স্কিমৰ জৰিয়তে প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ সাহায্য প্ৰদান কৰি দুগ্ধপালকসকলক সহায় আগবঢ়োৱাটো অব্যাহত ৰাখিব। ইয়াৰ ফলত প্ৰতি মাহে প্ৰায় 25,000 দুগ্ধপালক উপকৃত হয়। এই আঁচনি ৰূপায়ণৰ ফলস্বৰূপে সংগঠিত খণ্ডৰ দ্বাৰা দুগ্ধ ক্ৰয়ৰ পৰিমাণ প্ৰতিদিনে 97,554 লিটাৰৰ পৰা 1,43,035 লিটাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ হৈছে 47%। অহা বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 50,000 যুৱক যুৱতীয়ে পাব 1 লাখকৈ টকা। বাজেটত আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে 500 কোটি টকা। অধ্যক্ষ মহোদয়, CM ট্ৰিপুলৰ পূৰ্বৱৰ্তী দুটা পৰ্যায়ৰ সফলতাৰ ওপৰত ভিত্তি কৰি মই আনন্দৰে ঘোষণা কৰিছোঁ, আমাৰ চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰি নতুনকৈ 50,000 গৰাকী যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ সহায়ৰ হাত আগবঢ়াব। ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কলৈ বছৰি 11,000কৈ টকা। ৰাজ্যিক প্ৰেৰণামূলক ৰাজসাহায্য মাকৈ আৰু সৰিয়হত। এই আঁচনিৰ অধীনত PM কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমি ধান আৰু মাকৈৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 200 টকা আৰু সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 300 টকাকৈ অতিৰিক্ত ৰাজসাহায্য অব্যাহত ৰাখিম। নিৰ্দিষ্ট সময়ৰ কথা ঘোষণা নকৰিলেও বাজেট ভাষণত উল্লেখ লাখপতি বাইদেউ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ কথা। এইবাৰ এই আঁচনিৰ জৰিয়তে 30 লাখ মহিলাই পাব 25,000কৈ টকা। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰায় 30 লাখ মহিলাৰ প্ৰতিগৰাকীকে 10,000 টকাকৈ উদ্যোগ পুঁজি প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ ফলস্বৰূপে আমাৰ চৰকাৰে 9,05,000 গৰাকী লাখপতি বাইদেউ গঢ়ি তোলাৰ সফলতা লাভ কৰিছে। প্ৰস্তাৱিত আঁচনিৰ অধীনত ৰাজ্যজুৰি থকা আত্মসহায়ক গোটৰ সদস্যসকলে
ব্যক্তিগতভাৱে নিজৰ উদ্যোগ বা ব্যৱসায় প্ৰতিষ্ঠানত আৰম্ভ বা সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে বন্ধকবিহীন বেংক ঋণ লাভ কৰিব। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগে সময়মতে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব। HIV-ত আক্ৰান্ত শিশু তথা মৃত আক্ৰান্তৰ পৰিয়াললৈ 1 লাখ টকাৰ সাহায্য। চৰকাৰী কৰ্মচাৰীলৈ 2 সপ্তাহৰ পিতৃত্বকালীন ছুটী। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটী লাভ কৰিব। ৰাজ্যৰ প্ৰধান চহৰসমূহত মহিলাৰ বাবে সুলভ মূল্যত সুৰক্ষিত হোষ্টেল, চাহ বাগিচাৰ গৰ্ভৱতী মহিলালৈ 15,000 টকা ঘোষণা। আনকি শান্তি চুক্তিত অংশ লোৱা প্ৰায় 1000 প্ৰাক্তন উগ্ৰপন্থী কেডাৰৰ বাবেও 4 লাখ টকাৰ ফিক্সড ডিপজিট আৰু মাহেকীয়া বৃত্তিৰ ব্যৱস্থা অহা বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটত। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।